আমাৰ যিমানখিনি ফেকাল্টি ৰিলিজ কৰি দিয়া হৈছে সেই ৰিলিজ ফেকাল্টিখিনি ইমিডিয়েটলি ছিষ্টেমত ৰিইনষ্টেট কৰিব লাগে। আমাৰ যে 8 বছৰৰ পৰা 15 বছৰৰ পৰা 8 বছৰ 5 বছৰ 10 বছৰ মানুহৰ নষ্ট কৰিছে, সেই নষ্ট কৰা সময়খিনি আমাক ঘূৰাই দিব লাগে। আমাৰ সময়খিনি ঘূৰাই দিব লাগে। আমাক হায়াৰ ষ্টাডি কৰিব নিদিলে, আমাৰ লিটাৰেলি কেৰিয়াৰ গোটেইখিনি আনি ৰাস্তাত থিয় কৰাই দিছে। আজি মোৰ চাকৰি নাই, মই ঘৰত কি খুৱাম? মোৰ সৰু বাচ্চা আছে, মোক গাখীৰ কিনিবলৈ পইচা নাই পকেটত। এয়া নেকি আমি গোটেই 8 বছৰ 10 বছৰ 15 বছৰ ছাৰ্ভিচ দিয়া টেকনিকেল এডুকেশ্যনে এয়া ৰূপ নেকি? ডাইৰেক্টৰে নিজে কয় যে তোমালোকৰ লগত ইনজাষ্টিছ হৈছে, জাষ্টিছ মই দিব নোৱাৰোঁ। আমি আৰু CM ছাৰৰ ওচৰতে জাষ্টিছ বিচাৰি গৈছোঁ। আমি CM ছাৰক মানে আকুলভাৱে আমি ৰিকুৱেষ্ট কৰি আছোঁ, CM ছাৰ আপুনি আমাৰ বস্তুখিনি চাওক। আমি মিছা কথা কোৱা নাই। আমাৰ এডভাৰটাইজমেণ্ট এখন অফিচতে কৰি যিমান পাৰে হাই পাৰ্চেণ্টেজখিনি লৈ অসমৰ গোটেই ক্ৰীমখিনি উঠাই লৈ আজি ৰাস্তাত থিয় কৰাই দিছে আনি। আমি ক'ত যাম? আমাৰ ঘৰত একো নাই, আজি ভাত খুৱাবলৈ পইচা নাই আমাৰ ল'ৰা ছোৱালী মা দেউতাক। আমি ক'ত যাম? আমাৰ পৰিয়ালৰ দায়িত্ব গভৰ্ণমেণ্টে ল'ব লাগিব, ডাইৰেক্টৰে আহি দায়িত্ব ল'ব লাগিব। মই মোৰ ল'ৰা ছোৱালী আনি ইয়াত দি যাম, মোৰ ৱাইফক আনি ইয়াত দি যাম, তেওঁলোকে খুৱাব লাগিব। পৰিয়ালৰ দায়িত্ব ল'ব লাগিব তেওঁলোকৰ। আমি ক'ত যাম? আমাৰ হাতত আজি একো নাই। ৰাস্তাত আনি থিয় কৰাই দিছে। মই পকেট পাৰ্চখন খুলি দেখুৱাই দিওঁ মোৰ পাৰ্চত কিমান টকা আছে আজি। সেইটো পইচা লৈ মই ক'ত যাম, মই কি খাম, এয়া চাই লওক। এইটো পইচা মোৰ ওচৰত আছে, মই ক'ত যাম আজি? মই তিনিচুকীয়াৰ পৰা আহিছোঁ। জেনেৰেল টিকেটটো কাটিছোঁ দেউতাৰ পৰা পইচা লৈ। আজি মোৰ দেউতা এজন ৰিটায়াৰ্ড এমপ্লয়ী হয়। মই ঘৰত কি মুখ লৈ ঘূৰি যাম আজি? সেইটো দায়িত্ব তেওঁলোকে নিদিয়ে। কিন্তু 8 বছৰ কাম কৰোৱাৰ টাইমত ডিপাৰ্টমেণ্টৰ হেড পতাৰ পৰা, ট্ৰেইনিং প্লেচমেণ্ট কৰোৱাৰ পৰা, এক্সাম ডিউটিৰ পৰা আদি কৰি চব ডিউটি কৰাইছে। মোৰ ষ্টুডেণ্ট আজি জাপানত বহি আছে, মোৰ ষ্টুডেণ্ট IIT দিল্লী, IIT হায়দৰাবাদত বহি পাছ কৰি ওলাইছে। মই ক'ত? মই ৰাস্তাত। মোৰ ষ্টুডেণ্টৰ সমান ডিগ্ৰীও নাই আজি। কিয় ডিগ্ৰী নাই? মোক NOC নিদিলে, মোক PhD কৰিব নিদিলে। মই চাকৰি বিচাৰি ইয়াত নাহিলোহেঁতেন, মোক যদি যথা টাইমত মোৰ ডিগ্ৰীখিনি ল'ব দিলেহেঁতেন। ইয়াত চব মানুহৰ লগত সেইটো অন্যায় হৈছে। তো অন্যায়ৰ উত্তৰ লাগে আমাৰ। চাৰ্টিফিকেট লৈ থৈ দিছে, কোনটো চাকৰি আছে য'ত অৰিজিনেল চাৰ্টিফিকেট আছে, বণ্ড জমা দি আহে মানুহে। আমাৰ সেই গোটেইখিনিৰ আনচাৰ লাগে। কোনো আলোচনা নহয়। তেওঁক আমি ডাইৰেক্টৰক কুৱেশ্যন সুধিলে কয় আপোনালোকৰ চব কথা জানো, আপোনালোকৰ লগত অন্যায় হৈছে আমি জানো, কিন্তু অন্যায়ৰ কোনো মানে চলিউশ্যন তেওঁৰ হাতত নাই। কিবা ক'লেগে ওপৰৰ পৰা এইখিনি কৈছে। এতিয়া ওপৰৰ পৰা কোনে কৈছে, কি কৈছে আমি নাজানো। সেইখিনি বস্তু আলোচনা কৰাৰ মুডত তেওঁলোক নাই। ভিতৰত যেতিয়া যায় 5জন 6জন মানুহক মাতে, ডমিনেট কৰি পঠিয়াই দিয়ে। আমি সৰু মানুহ হয়, আমি শিক্ষক হয়। মই খেতি আমাৰ মেইন মানে প্ৰফেশ্যন হয়। মই খেতি কৰাক বেয়া বুলি কোৱা নাই, কিন্তু মই মাৰ্কাৰ চিনি পাওঁ, হোৱাইট বৰ্ড চিনি পাওঁ, চক চিনি পাওঁ। তাৰ বাহিৰে মই একো চিনি নাপাওঁ। মই গোটেই 8 বছৰ সেইখিনিতে দি পালোঁ। এতিয়া মোৰ হাতত একো নাই। না মই বেলেগ চাকৰিৰ কাৰণে ইলিজিবিলিটি আছে, না মোৰ বয়স আছে। মই এতিয়া ক'তো ঘূৰি যাবলৈ নাই। ইয়াৰ পৰা যদি যাওঁ তেতিয়াহ'লে মই ছুইচাইডৰ ৰাস্তাত নামিব লাগিব। মোৰ হাতত বেলেগ একো নাই এতিয়া। মই এয়াই ক'ম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই খালি ইমানখিনি ৰিকুৱেষ্ট কৰিম, তেওঁ যাতে আমাৰ ছিটুৱেশ্যনখিনি চায়। আমি ক'ত যাম? আমাৰ যাবলৈ জেগা নাই। এইটো পইচা আৰু লঘোণত আমি যাম ক'ত কওক? খোৱা বোৱা পানী এবটল লৈ খাই ইয়াত বহিছোঁ আহি, ইমানখিনিয়ে। আমি মোটামুটি 7টা-8টালৈকে আমি ইয়াতে থাকোঁ। তাৰপিছত ক'ত যাম আমি? ৰিলেটিভৰ ঘৰত গৈ থাকিবলৈ লাজ লাগে। কি বুলি ক'ম? চাকৰি নাই। 36-37 বয়স, 38 বয়স পাৰ হৈ গ'ল, চাকৰি নোহোৱা মানুহে। আপোনালোকেও জানে সমাজে কেনেকৈ চায় আমাক, তেৰা চকুৰে চায়। আজিৰ পৰা 2 দিন আগত মানুহে কলেজৰ প্ৰফেচাৰ বুলি ভাল পাই, মৰম কৰে, ৰেচপেক্ট কৰে। আজি তেৰা চকুৰে চায় আমাক মানুহে। কিয়? আমি নিবনুৱা, আমাৰ হাতত চাকৰি নাই আজি। যেতিয়ালৈকে আমি বিচৰা ডিমাণ্ডছবোৰ ফুলফিল নহয়, তেতিয়ালৈকে আমি ষ্ট্ৰাইকত এনেকৈ বহি থাকিম। আজি আপোনালোকে গমেই পাইছে, আমাৰ 4 দিন হৈছে। আমাৰ লগৰ বহুত মাইকী মানুহ আহিছে, যোনে নিজৰ ঘৰত কেঁচুৱা থৈ আহিছে। আমি নিজৰ কেঁচুৱা ওচৰৰ হোটেলত থ'ব লগা হৈছে। আহি ইয়াত ষ্ট্ৰাইকত ৰাতিপুৱাৰ পৰা ৰাতি 8টা-9টালৈকে ষ্ট্ৰাইকত বহি আছোঁ। কিন্তু কোনো কৰ্তৃপক্ষৰ পৰা আজিলৈকে সঁহাৰি পোৱা নাই। ডাইৰেক্টৰ বাহিৰলৈ ওলাই নাহে। আমাক ভিতৰলৈ এদিন মাতে, 2জন মানুহ মাতি পেলাই কথা ক'ব বিচাৰে, কিন্তু আমি তেনেকৈ নাই যোৱা। 4 দিন হ'ল, এতিয়ালৈকে তেওঁলোকে একো আশ্বাস দিয়া নাই। তেওঁলোকে ৰিটেনত আশ্বাস দিয়ক যে আমাৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিম বুলি, তেতিয়া আমি এই প্ৰটেষ্টটো বন্ধ কৰিলোঁ হয়। কিন্তু তেওঁলোকে আজিলৈকে একো আমাক আশ্বাস দিয়া নাই। তাৰোপৰি কথা হ'ল যে ইমান দিনে এইকেইদিন
আমাৰ কাৰিকৰী শিক্ষাৰ বাহিৰে বাকী বহুতসকল শিক্ষক কণ্ট্ৰেকচুৱেল শিক্ষকৰ ৰেগুলাৰে হওক বা 60 ইয়াৰ্ছ হওক তেওঁলোকক ৰিজাল্ট এটা দিছে যে আমি আপোনালোকক প্ৰব্লেমবোৰ সলভ কৰিম কিন্তু আমাক কিয় টেকনিক্যাল এডুকেশ্যনৰ প্ৰব্লেমছবোৰে কিয় আজিলৈকে সলভ হোৱা নাই CM ছাৰেতো গম নোপোৱাকৈ থকা নাই এই 3 দিন 4 দিন নিউজত এই কথাবোৰ সঘনাই ওলাই আছে কিন্তু আজিলৈকে আমাক কোনেও মাত দিয়া নাই খালি ওপৰ লেভেলৰ কোনোবা মানুহ আহিব ফটো মাৰি গুচি যায় কিন্তু আজিলৈকে আমাক আপোনালোকে কি হৈছে কি নাই হোৱা ডাইৰেক্টৰো অহা নাই নাৰায়ণ কোঁৱৰো অহা নাই এডুকেশ্যন মিনিষ্টাৰৰ ফালৰ পৰাও কোনো আশ্বাস আমি পোৱা নাই চ' গতিকে যেতিয়ালৈকে তেওঁলোক আমাৰ ইয়াত ওচৰত নাহে বা আমাক তেওঁলোকে আশ্বাস নিদিয়ে আমাক যদি তেওঁলোকে নামাতে CM ছাৰৰ অফিচলৈ তেতিয়ালৈকে আমি এই প্ৰটেষ্টটো মানে শেষ নকৰোঁ আমি এনেকৈ চলাই যাম একো ধৰণৰ আলোচনা হোৱা নাই তেওঁলোকে নাজানা ভাও ধৰি আছে আমি ইয়াত বহি আছোঁ ইন্দ্ৰাণী গগৈ বাইদেউ আহে দেন ডাইৰেক্টৰ আহে চাই গুচি যায় কিন্তু আমাক আজিলৈকে মাতাও নাই ভিতৰত আৰু এই প্ৰব্লেমবোৰ সলভ কৰিম বুলি কোৱা নাই জাষ্ট আহে আৰু গুচি যায় দিনৰ দিনটো নাথাকে আৰু এবাৰ আহি পেলাই এবাৰ নেদেখা ভাও ধৰি গুচি যায় কিন্তু একো আমাক প্ৰব্লেমৰ সলভ কৰা নাই